Instrument engineer. Hello guys, good morning. Welcome back to my brand new vlog. আৰু দেখিছে ৰডত কাম কৰি গুটে কলা হৈ গৈছো আৰু এইদিন বহুতেই কষ্ট হৈ আছে আৰু আজি এটা নতুন টপিকৰ ওপৰত ভিডিওটো আৰম্ভ কৰিব লৈছো আৰু বহুত কমেন্ট কৰি আছিল এই কমেন্ট ৰিপ্লাই দিব পৰা নাছিল আপোনালোকক গতিকে আজি ভাবিলো কেটামান কমেন্টৰ ৰিপ্লাই কেটামান মানে এটাই কমেন্টৰ ৰিপ্লাই দিম যেটো বহুত ইম্পৰ্টেন্ট আপোনালোকে জানিব বিচাৰে আৰু ডিটেইলছত কম ভিডিওটো এই কাৰণে ভালকৈ আৰম্ভণিৰ পৰা শেষৰলৈকে চাই থাকিব বলক আৰম্ভ কৰি দিওঁ তো আজিৰ টপিকটো হৈছে ইনস্ট্ৰুমেন্ট ইঞ্জিনিয়াৰ বুলি ক'লে কিছুমানে বুজি পাইছে হয়তো কিছুমানে বুজি পোৱা নাই ময়ো ভালকৈ ইমান নাজানো বাৰু যিখিনি আমাৰ ৰিগত চলি আছে মানে কাম কৰে যিটো দেখিছো প্ৰেক্টিকেল ভাবে তো তাৰ ওপৰতে কম ইমানো ডিটেইলছত ইমান ক'বলৈ যিমানখিনি পাৰো আপোনালোকক ক'বলৈ চেষ্টা কৰিম আৰু যদি ইয়াতে যদি ভুল হয় কোনোবা ইনস্ট্ৰুমেন্ট ইঞ্জিনিয়াৰ যদি এই ভিডিওটো চাই আছে তেতিয়াহলে আপোনালোকে মোক শুধৰাই দিব যে এটো ভুল হৈছে বুলি তো মই যিমানখিনি নিজৰ প্ৰেক্টিকেল আছে দেখিছো ৰিগত কাম কৰি থকা তাৰে ওপৰত কম তাতকৈ বেছি নকওঁ তো অলপ হলেও আইডিয়াটো পাব আপোনালোকে তো সেই কাৰণে ভিডিওটো ভালকৈ চাব সো ইনস্ট্ৰুমেন্ট ইঞ্জিনিয়াৰ আৰু এই টপিকটোৰ ওপৰত বহুত কমেন্ট কৰি আছিল সেইকাৰণে ভিডিওটো বনাও বুলি ভাবিলো ইনস্ট্ৰুমেন্ট ইঞ্জিনিয়াৰ এই বুলি কমেন্ট কৰিছিল যে এটা ৰিগত ইনস্ট্ৰুমেন্ট ইঞ্জিনিয়াৰৰ কাম থাকে নে নাই আৰু ইনস্ট্ৰুমেন্ট ইঞ্জিনিয়াৰ যদি কাম থাকে কেনেকুৱা ধৰণৰ কাম কৰিব লাগে কি কৰিব লাগে তাৰ ওপৰত ভিডিও এটা বনাবলৈ কৰি আছিল তো হেতু ওপৰতে ভিডিওটো বনাম আজি সো ইনস্ট্ৰুমেন্ট ইঞ্জিনিয়াৰ বুলি ক'লে মানে First of all, এজন ইনস্ট্ৰুমেন্ট ইঞ্জিনিয়াৰৰ কাম হিচাপে মই জনাত মই যিখিনি দেখিছো আৰু জানিছো যোনে হুডি মেলি জানি পেলাহে ভিডিওটো মই বনাইছো নহয় জানো গতিকে মই ইনস্ট্ৰুমেন্ট ইঞ্জিনিয়াৰ জনৰ ইনস্ট্ৰুমেন্ট বিলাকৰ সেন্সৰ কন্ট্ৰলৰ ওপৰত বিশেষকৈ কাম কৰে সেইবিলাক ঠিকে আছে নে নাই সেইবিলাক ডেভেলপমেন্টৰ ওপৰত কাম কৰে সেইবিলাকে ভালকৈ সিগনেল দিছে নে নাই তেনেকুৱা ধৰণৰ ওপৰত কাম কৰে আৰু বহুতে হুডি আছিল যে এটা ৰিগত ইনস্ট্ৰুমেন্ট ইঞ্জিনিয়াৰৰ কাম আছে নে নাই ইনস্ট্ৰুমেন্ট ইঞ্জিনিয়াৰ এজনৰ যিমান বিলাক ইন্ডাষ্ট্ৰি হওক ফুড ইন্ডাষ্ট্ৰি হওক অইল এণ্ড গেছ হওক কিছু অটোমোবাইল হওক যেনে গাড়ী চাৰি বনায় তাত যদি ইনস্ট্ৰুমেন্টন ইঞ্জিনিয়াৰৰ এজনৰ কাম বহুত হাই লেভেলত বুলি ক'ব লাগিব কাৰণ এখন গাড়ীৰ কোনোবা এটা সেন্সৰ কাম নকৰিলে সেই ইনস্ট্ৰুমেন্ট ইঞ্জিনিয়াৰজনকে দেখাব বা প্ৰবলেমটো সলভ কৰিবলৈ ক'ব তো ইনস্ট্ৰুমেন্ট ইঞ্জিনিয়াৰ এজনৰ খুবেই প্ৰয়োজন এটা ৰিগত হওক বা এটা অটোমোবাইল কাৰ ইন্ডাষ্ট্ৰিতে হওক তো এজন ইনস্ট্ৰুমেন্ট ইঞ্জিনিয়াৰৰ মানে তেওঁৰ মানে কি বুলি কম আৰু কামটো বহু ওপৰত মানে বহুখিনি কাম থাকে এতিয়া আমাৰ ধৰি লওক আমাৰ ডিলিং ডিপাৰ্টমেন্টৰ এটা ৰিগত বহুত বিলাক সেন্সৰ আছে বহুত বিলাক এনেকুৱা ধৰণৰ ইনস্ট্ৰুমেন্ট আছে যিবিলাক মানে নহলে আমাৰ ডিলিং সম্পূৰ্ণ হ'বই নোৱাৰে ডিলিং সম্পূৰ্ণ নহয় কেতিয়াবা আপোনালোকে এই সাইডত দেখাই দিছো আমাৰ ট্ৰেভেলিং ব্লকটো কেতিয়াবা যদি সেন্সৰে যদি কাম নকৰে নহয় এটা আপ ডাউনে নহয় আমাৰ আপ ডাউন নহয় বা ক'বাত ৰখি যাব তেনেকুৱা ধৰণৰ প্ৰবলেম বিলাক হয় আমাৰ মই সাইডত দেখাই দিছো এটা আমাৰ যেটো আমাৰ ট্ৰেভেলিং ব্লক হয় হেতু মানে সেন্সৰৰ ওপৰতে কিছুমান কাম ডিপেন্ড কৰে মানে যদি সেন্সৰটো বেয়া হৈ যায় হেতু আপ ডাউনে নকৰে মানে যদি হয় আপ ডাউন নকৰিব নহয় মাজতে ৰখি যাব এনেকুৱা ধৰণৰ মানে আৰু মই আপোনালোকক প্ৰায় ট্যাঙ্কত দেখাই থাকো কিছুমান সেন্সৰ আমাৰ ডিলিং ইঞ্জিনিয়াৰত কিছুমান সেন্সৰ থাকে ট্যাঙ্কৰ মানে যিবিলাক আমাৰ কেমিকেল থাকে কেমিকেলৰ লগত পানী মিক্স হয় আপোনালোকক প্ৰায় দেখাইছো মই সেই ট্যাঙ্কটোত ভলিউম বুলি কয় ভলিউম বেছি আছে নে কম আছে অভাৰফ্লো হৈ গৈছে নে একেবাৰে খালি নে সেইবিলাক সিস্টেম বিলাক আপগ্ৰেড হে ডিলাৰজনক বা আমাৰ কিছুমান সিস্টেম আছে তাত চাই থাকে তাত সেই সিস্টেমটো মানে আপগ্ৰেড দিছে নে নাই মানে কাম কৰি আছে নে নাই সেইবিলাক সব সেন্সৰ মানে ইনস্ট্ৰুমেন্ট ইঞ্জিনিয়াৰৰ ওপৰতে সেইবিলাক ডিপেন্ড কৰে যে সেন্সৰ গিটাৰ ভালকৈ কাম কৰিছে নে নাই তো তেনেকুৱা ধৰণৰ মানে আমাৰ ইনস্ট্ৰুমেন্ট ইঞ্জিনিয়াৰজনৰ ৰুল এটা ৰিগত খুবেই বহুত বেছি মানে কেতিয়াবা এনেকুৱা হৈ যায় আমি দেখিছো কেতিয়াবা যদি আমাৰ পটককে
আমাৰ সাধাৰণ যায় কেতিয়াবা কিছুমান ইনষ্ট্ৰুমেণ্টে কাম নকৰে তেতিয়া সেই ইনষ্ট্ৰুমেণ্ট ইঞ্জিনিয়াৰ এজন আহি মেলিহে সেইটো চাই মেলিহে ঠিক কৰি দিয়ে তো ইনষ্ট্ৰুমেণ্ট ইঞ্জিনিয়াৰ এজনৰ এটা কৈছোৱে মই ৰুলটো এটা ৰিগত খুবেই বেছি আৰু ইনষ্ট্ৰুমেণ্ট ইঞ্জিনিয়াৰ এজন নহ'লে মানে এটা ৰিগ আৰম্ভ হ'ব নোৱাৰে বা ষ্টাৰ্ট নহয় সো ইনষ্ট্ৰুমেণ্ট ইঞ্জিনিয়াৰ এজন এটা ৰিগত খুবেই প্ৰয়োজন আৰু ইয়াতে ক'ব বিচাৰিছোঁ যে ইনষ্ট্ৰুমেণ্ট ইঞ্জিনিয়াৰ এজনৰ এটা ৰিগত মেইন কাম হৈছে যদি আপোনালোকে এটা ৰিগত ইনষ্ট্ৰুমেণ্ট ইঞ্জিনিয়াৰ হিচাপে এজন সোমাম বুলি বা কাম কৰিম বুলি ভাবিছে তেতিয়াহ'লে তেওঁৰ মেইন কাম হ'ব আমাৰ যিবিলাক ছিষ্টেম চলি আছে যিবিলাক আমাৰ মেচিন চলি আছে যিবিলাক আমাৰ ইলেক্ট্ৰিকেল হওক মেকানিকেল যিবিলাক ছিষ্টেম চলি সেইবিলাক ভালকৈ কাম কৰিছেনে নাই তেওঁলোকে সঠিক ৰিজাল্টটো দিব পাৰিছেনে নাই সেইবিলাক চেক কৰা এজন ইনষ্ট্ৰুমেণ্ট ইঞ্জিনিয়াৰৰ কাম হয় আৰু আমাৰ কি হয় টেংকবিলাকতে হওক বা আমাৰ ৰিগ ফ্ল'ৰতে হওক বা ডেৰিক ফ্ল'ৰতে হওক যি সকলোবিলাক ইনষ্ট্ৰুমেণ্টে ভালকৈ কাম কৰিছেনে নাই সেইবিলাক কাম নকৰিলে ভাল কৰিব লাগিব সেইবিলাক মানে এজন ইনষ্ট্ৰুমেণ্ট ইঞ্জিনিয়াৰৰ কাম হয় তো আজিৰ ভিডিঅ'টোত বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা কৰি দিব লাইক এটা কৰি দিব যদি ভাল লাগিছে আৰু মই বিশেষ ভালকৈ মই বুজাব পৰা নাই আপোনালোকক এইটো ভিডিঅ'ত মই অলপ ভালকৈ ৰিচাৰ্চ কৰি ইনষ্ট্ৰুমেণ্ট ইঞ্জিনিয়াৰৰ ওপৰত আপোনালোকক ভিডিঅ' আগলৈ দিম আৰু আজি সেইটো থাম্বনেইলখন চাই আপোনালোকে গমেই পাইছিলে যে কিহৰ ওপৰত ভিডিঅ'টো বনাম তো সুধিছিলে যে ইনষ্ট্ৰুমেণ্ট ইঞ্জিনিয়াৰ এজন কাম থাকেনে নাই কি কাম কৰে তো অলপ থুলমূলকৈ বুজাবলৈ শিকাবলৈ চেষ্টা কৰিলোঁ তো আজিৰ ভিডিঅ'ত ইমানখিনি আৰু লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'ত ইমানখিনিতে ৰাখিছোঁ জয় আই অসম ভাৰত মাতা কি জয়